Hello everyone. As you all know, UPSC Mains 2025 examination have started. Today was the first day and আজি essay paper asile. So essay দুটা section থাকে, section A আৰু section B. চাৰিটা প্ৰতিটো sectionত 8টা essay topic দিয়া থাকে, কিন্তু তাৰ পৰা আমি দুটাহে লিখিব লাগে। section A ৰ পৰা এটা আৰু section B ৰ পৰা এটা। 125 marksৰ দুটা essay, that is 250 marksৰ paper. প্ৰতিটো essay 1000 to 1200 অৰ্ডছৰ ভিতৰত আমি লিখিব লাগে। আমি নিশ্চয় জানো ইয়াৰ বিষয়ে। সেকশন 8 আহিছে ট্ৰুথ নোজ নো কালাৰ। আচ্ছা, প্ৰথমতে আমি যদি চাওঁ 2021 ৰ পৰা কমপ্লিটলি ফিলসফিক্যাল বেসড টপিকসবোৰ সুধি আছে, ৰাইট? ফিলসফি, দ্যাট ইজ এবষ্ট্ৰেক্ট যিবিলাক আমাৰ টপিকস থাকে। 2014 ৰ পৰা 2018-19 ৰ যেটো সময় আছিল তাত UPSC বেসিক্যালি GS বেসড টপিকস সুধিছিলে, কনক্রিট যিবিলাক টপিকস আছে। কিন্তু 2021 ৰ পৰা কমপ্লিটলি চেঞ্জ কৰি দিছে স্ট্ৰাকচাৰটো, এতিয়া ফিলসফিক্যাল। তো আপোনালোকে প্ৰথমতে ডিকোড কৰিব পৰা হ'ব লাগিব প্ৰতিটো টপিকস। ট্ৰুথ নোজ নো কালাৰ, প্ৰথম যেটো টপিক, সত্যৰ কোনো ৰং নাই। তো একদম আপোনালোকে কোনটো দিশৰ পৰা এইটো ভাবিব পাৰিছে, যিমানটা ডাইমেনশন আপোনালোকে ভাবিব পাৰিব সিমান আপোনালোকৰ কাৰণে ভাল। আপুনি পলিটিক্যাল ডাইমেনশন এড কৰক, ইকোনমিক্যাল ডাইমেনশন এড কৰক, সোশিয়াল ডাইমেনশন এড কৰক, এনভায়ৰনমেন্টাল ডাইৰেকশন এড কৰক, হিস্টোরিক্যাল ডাইমেনশন এড কৰক। তো আমি এখিনি ডিসকাস কৰিম প্ৰতিটো কোৱেশ্চন। নেক্সট টপিকটো আছিলে দ্য সুপ্রিম আর্ট অফ ওয়ার ইজ টু সাবডিউ দ্য এনিমি উইথাউট ফাইটিং। সিম্পল ভাত যে যুদ্ধ নকৰি পেলাই শত্ৰুক পৰাজিত কৰা। ইয়াতকে আৰু ডাঙৰ জয় কি হ'ব পাৰে, বা শত্ৰুৰ পৰাজয় আৰু কি হ'ব পাৰে। নাম্বার 3, থট ফাইন্ডস এ ওয়ার্ল্ড এন্ড ক্রিয়েটস ওয়ান অলসো। Our thoughts is the base of the soul. Yes or no? আমি যি ভাবো তাকে সৃষ্টি কৰিব পাৰো। পৃথিৱীখন ভগৱানে সৃষ্টি কৰিছে বুলি আমি কওঁ, হয়নে? এইটো আমাৰ বিশ্বাস। কিন্তু ভগৱানেওতো চিন্তা কৰিহে বনাইছে। সিমিলাৰলি মানুহ সৰ্বোপৰি, মানুহক এই ইন্টেলেকচুৱেল কেপেবিলিটিটো দিয়া হৈছে ভগৱানৰ পৰা। তো মানুহে যিকোনো বস্তু সৃষ্টি কৰিব পাৰে। কম্পিউটাৰৰ কথা ক'ব পাৰে আপুনি, ইলেক্ট্ৰিচিটিৰ কথা ক'ব পাৰে, মডাৰ্ণ টেকনলজিৰ কথা, আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কথা, ৰাইট? 4 নম্বৰ টপিকটো আছিলে বেষ্ট লেসনস আৰ লাৰ্ন থ্ৰু বিটাৰ এক্সপেৰিয়েন্সেস। খালি জেব আৰু খালি পেট বহুত কিবা কিবি শিকায়, সেইটোৰ ভিত্তিতে এই এনসাৰটো আমি দিব পাৰো। প্ৰথমতে আমি সেইখিনি ডিকোড কৰি ল'ব পাৰো, ৰাইট? সেকশন বিত কি আহিছিলে? মাডি ৱাটাৰ is best cleared by leaving it alone. বোকা পানী কি কৰিব লাগে? একো কৰিব নালাগে, সময়তে এটো ঠিক হৈ যাব। তো কিছুমান সমস্যা জীৱনত আহে, সকলোৱে জীৱনত সমস্যা সন্মুখীন হ'ব লগা হয়। কেতিয়াবা আমি বহুত চেষ্টা কৰো এই সমস্যাবোৰ সমাধান কৰা, কিন্তু নহয়। কিন্তু আপুনি চাব যে কেতিয়াবা আপুনি ট্ৰাই কৰা নাই, কিন্তু এই সমস্যাটো সমাধান হৈ গৈছে। টাইম, সময়ে সকলো। अपना टाइम आएगा, है कि नहीं? The years teach much which the days never know. Experience, private sector, government sector. আজিকালি সকলোৱে কি বিচাৰে? এক্সপিৰিয়েন্স। এক্সপিৰিয়েন্স কি এদিনত ল'ব পৰা যায় নেকি? নহয়, বছৰ বছৰ লাগে। ফুকুতে ফল নপকে। The Rome was not built in a day. So আমি উইজডম, জ্ঞান আহৰণ কৰিবলৈ হলে আমি তপস্যাত বহিব লাগিব। তপস্যা এদিনত নহয়, বছৰ বছৰ ধৰি আমি এটো অনুধাৱন কৰিব লাগিব, আমি পঢ়িব লাগিব, জানিব লাগিব, জীৱনত এপ্লাই কৰিব লাগিব, তেতিয়াহে জ্ঞান বাঢ়ে, উইজডম বাঢ়ে। তো হেতু কথাকে আমি ইয়াত লিখিব পাৰো যে ইয়াৰ্স টিচ মাছ হুইচ দ্য ডেইজ নেভাৰ নো। যে দিন আৰু বছৰৰ তুলনা হ'বই নোৱাৰে। 365 দিন হলেহে এটা বছৰ, হয়নে? It is best to see life as a journey, not as a destination. আমি জীৱনক গন্তব্যস্থল হিচাপে চাব নালাগে, আমি জীৱনক এটা যাত্ৰা হিচাপে চাব লাগে। I don't know where I am going in 10 years time, but I need to be have a goal. এটা প্ল্যান থাকিব লাগিব যে মই এটো কৰিম, কিন্তু ইয়াৰ অৰ্থ এটো নহয় যে হেতুৱে মোৰ গোল। ওকে, I mean that I have no other option than that. তো সিভিল সার্ভিস এসপিৰেন্টৰ কাৰণে বেসিক্যালি আমি এটো এটা মোটিভেশনাল কোট হিচাপে ল'ব পাৰো যে আমাৰ প্ল্যান বি থাকিব লাগে। What if this plan A does not work? এতে কি জীৱন শেষ হৈ যাব নেকি? নহয়।
এনেকুৱা বহুত উদাহৰণ আছে যোনে চিভিল সাৰ্ভিস এক্সামৰ ইন্টাৰভিউ লৈকে গৈছে, বাৰে বাৰে দিছে, কিন্তু ফাইনেল সিলেকশন হোৱা নাই। কিন্তু আজি বহুত ধৰণৰ কাম কৰি আছে, প্ৰাইভেট সেক্টৰত কৰি আছে, এগ্ৰিকালচাৰেল সেক্টৰত কৰি আছে, ষ্টাৰ্টআপ সেক্টৰত কৰি আছে। So that's all. Number 4, contentment is naturally wealth, luxury is artificial poverty. সন্তুষ্টি আমি ক'ত পাব লাগে? নেচাৰেলি, প্ৰাকৃতিকভাৱে যিটো আমি সম্পত্তি পাওঁ, আমাৰ যিটো নেচাৰে দিছে, আমি নেচাৰৰ লগত মিলি জুলি চলিব লাগে, সেইটোৱে আমাৰ সম্পত্তি, সেইটোৱে আমাৰ সন্তুষ্টি হ'ব লাগে। আজিকালি লাক্সাৰিয়াছ লাইফ আমি বিচাৰিছো, এচি স্মাৰ্টফোনছ, কিন্তু এতিয়া যদি আপুনি পাহাৰীয়া জেগাত যায়, বহুতে এডভেঞ্চাৰ কৰিব বিচাৰে আজিকালি পাহাৰীয়া জেগাত যায়, য'ত ইণ্টাৰনেট কানেকশ্যন নাই, আপুনি চকু মুজি 2 মিনিট সময় ভাবকচোন, তাতকে আৰু বেছি শান্তি আৰু পাবনে আপুনি? নাপায়। So that is the thing, যে contentment is a natural wealth, luxury is artificial property. এইটো মানুহে সৃষ্টি কৰা কনজিউমাৰিজম, মেটেৰিয়েলিষ্টিক ভিউ হয় এইটো, ৰাইট? তো বিভিন্ন ধৰণৰ আমি ডাইমেনশ্যনছ ইয়াত এড কৰিব পাৰোঁ, যেনে প্ৰথম যিটো টপিক আহিছে ট্ৰুথ নোজ নো কালাৰ। চ' ইয়াত যদি মই কালাৰৰ মিনিংটো উলিয়াব বিচাৰোঁ, কালাৰ মানে কি ক'ব পাৰোঁ? ৰেচ, কাষ্ট, ডিষ্টিংশ্যন এটচেট্ৰা। চ' আমি পলিটিকেল পাৰ্সপেক্টিভৰ পৰা যদি চাওঁ, আৰ্টিকল 15, prohibition of discrimination on grounds of race, religion, caste or place of birth, right? চ' তেনেকুৱা আমি লিংক কৰিব পৰা হ'ব লাগিব। ট্ৰুথ ইজ ইউনিভাৰ্চেল, আমি ইন্ট্ৰডাকশ্যনটোৱে সেইটো ষ্টাৰ্ট কৰিব পাৰোঁ কিবা এটা কোটৰ দ্বাৰা। কোটটো আপোনালোকে প্ৰিপেয়াৰ কৰি ইম্পাৰ্চিয়েল, যে কোনো বায়াছনেছ নাই, ট্ৰুথত কোনো বায়াছনেছ নাই, ট্ৰুথ ইজ ইউনিভাৰ্চেল, ট্ৰুথ এটাই, তাৰ অফশুট বহুতকেইটা হ'ব পাৰে, কিন্তু আল্টিমেটলি গৈ পেলাই এঠাইতে লগ খাব, আৰু দেট ইজ দ্য ট্ৰুথ। আমাৰ পাৰচেপশ্যনটো বেলেগ বেলেগ হ'ব পাৰে। হিষ্টৰিকেল পাৰ্সপেক্টিভৰ পৰা যদি চাই, গেলিলিও ভাৰ্চেছ চাৰ্লছ, যে হেলিঅ'চেন্ট্ৰিক থিয়ৰী এণ্ড জিঅ'চেন্ট্ৰিক থিয়ৰী। কপাৰ্নিকাছে সেই কথা কৈছিলে, যে কপাৰ্নিকাছে প্ৰথমে কৈছিলে যে সূৰ্যৰ চাৰিওফালেহে পৃথিৱী আৰু বাকী গ্ৰহবোৰ ঘৰে, প্ৰদক্ষিণ কৰে, কিন্তু তেতিয়া ষ্টাৰ্ছ যিটো কনভেনশ্যনেল উইজডম আছিলে যে নহয়, সূৰ্যহে পৃথিৱীৰ চাৰিওফালে ঘূৰে, বহুতে মানা নাছিলে। কিন্তু ট্ৰুথটো চেঞ্জ হোৱা নাই, কিন্তু পিছৰ অৱস্থাত বৈজ্ঞানিকসকলে এইটো আৱিষ্কাৰ কৰিছে, এভিডেন্সৰ সহায়ত দেখাইছে যে নহয়, পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে। Similarly, politics, democracy and RTI, Right to Information Act 2005 যেটো আনা হৈছিল, এটা এটা সানশাইন লেজিসলেশন হয় আমাৰ ডেমোক্ৰেসিৰ জাৰ্নি, রাইট? সো ইয়াৰ দ্বাৰা কি কৰা হৈছে যে যিকোনো পাব্লিক ইনফৰমেশন এতিয়া সিটিজেনে বিচাৰিব পাৰে। সায়েন্সত গ্ৰেভিটি, ক্লাইমেট চেঞ্জ, ট্ৰুথ এপ্লাই ইকুৱেলি, যদিও অলপ চলপ ডিফাৰেন্স হয়। সো জিৰ ভ্যালুটো আমি 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুলি ধৰো, গ্ৰেভিটেশনাল কনস্ট্যান্ট যেটো আছে, কিন্তু মোৰলেছ সেম, তো গ্ৰেভিটি সকলো জায়গাতে একে পৃথিৱীত। ক্লাইমেট চেঞ্জ, জলবায়ু পৰিৱৰ্তনৰ কথা যদি আলোচনা কৰে, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অকল কি ভাৰতে অনুভৱ কৰিছে নেকি? আমেৰিকাই কৰা নাই জানো? আইল্যান্ড ষ্টেটবোৰে কৰা নাই জানো? সো এটা দেশেও যদি পলিউশ্যন কৰিছে, তাৰ প্ৰভাৱ গোটেই বিশ্বই পাব লগা হৈছে। সো ট্ৰুথ কি হয়? হেজ নো কালাৰ, নো বাউণ্ডাৰী। এথিক্স, অনেষ্টি বিল্ডছ ট্ৰাষ্ট এক্ৰছ অল ডিভিজনছ, অনেষ্টি ইজ দ্য বেষ্ট পলিচি, আমি জানো এইটো। সো এইটো এটা ট্ৰুথ আমি ক'ব পাৰোঁ, এইটো ইউনিভাৰ্চেলি একচেপ্টেবল। কনক্লুজনটো আমি কেনেকৈ ক'ব পাৰোঁ যে ট্ৰাষ্ট, I mean truth transcends race, caste, creed, it is timeless and colorless. जब तक सूरज चांद रहेगा सत्य सत्य ही रहेगा। नेक्स्ट जो टॉपिक आছিলে, the supreme art of war is to subdue the enemy without fighting। তো ৰিসেন্টলি যেটো আমাৰ অপাৰেশন সিন্দুৰ হৈছিল তাৰ লগত নিশ্চয় লিংক কৰিব পৰা যাব টপিকটো। আজিকালি হাইব্ৰিড ওয়ারফেয়ার হৈ আছে, হাইব্ৰিড ওয়ারফেয়ার ভার্সেস conventional warfare, yes, আজিকালি proxy war হৈ আছে, state versus state নহয়, আজিকালি নন স্টেট এক্টৰে কিবা এটা দেশৰ শান্তি শৃংখলা প্ৰভাৱ পেলাইছে, ডিসঅর্ডার সৃষ্টি কৰিছে। ফিলোসফিক্যাল পার্সপেক্টিভৰ পৰা চালে এইটো এটা সিনজোৰ কোট হয় যে উইজডম ইজ গ্ৰেটাৰ দেন ভায়োলেন্স। আমাৰ মহাত্মা গান্ধীজিৰো নন ভায়োলেন্সৰ কনসেপ্ট ইয়াত এড কৰিব পৰা যাব। চাণক্যৰ ডিপ্লোমেসি, কোল্ড ওয়ার ডিটারেন্স, কিউবান মিসাইল ক্রাইসিস,
অলসো ইকোনমিৰ পৰা যদি চাই sanctions and soft power subdue without war যে ৰিসেন্টলি আমি যদি ইন্ডিয়া ইউএসএ ট্ৰেড ওয়াৰটো চাও তো ইউএসএ 50% তাৰিফ ইণ্ডিয়াৰ ওপৰত ইম্পোজ কৰিছে সো ইটস এ ফৰ্ম অফ ওয়াৰ উই ক্যান সে দ্যাট ৰাইট সো ইণ্ডিয়া কি কৰিছে কোনো ৰেসপন্স তেনেকুৱা দিয়াই নাই আমাৰ মোদীজীয়ে কৈছে যে কৃষকসকলৰ লগত কোনো কম্প্ৰমাইজ নহব আমাৰ যেটো ফাৰ্ম সেক্টৰ আছে ডেইৰী সেক্টৰ আছে তাৰ লগত কোনো কম্প্ৰমাইজ নহব আমি 1991 ৰ এলপিজি ৰিফৰ্মৰ কথা ক'ব পাৰো 1965 ৰ কথা ক'ব পাৰো যেতিয়া লাল বাহাদুৰ শাস্ত্ৰী আমাৰ প্ৰধানমন্ত্ৰী আছিল সেই সময়ত আমাৰ ফুড শৰ্টেজ হৈ গৈছিল ৰাইট আমেৰিকাই প্ৰেছাৰাইজ কৰি আছিল যে আমি পাকিস্তানৰ হৈতে যেটো যুদ্ধ কৰি আছিল এটো সমাপ্ত কৰিব লাগে পাকিস্তানৰ হৈ পেলাই মাতি আছিল যে আমি খাদ্য নহলে নিদিও আমেৰিকাই ভাৰতক কৈ আছে কিন্তু ভাৰতে কৈছে নহয় আমি নিজে স্বাৱলম্বী আমি দেখাইছো যে এমএস স্বামীনাথনজীৰ প্ৰেৰণাত গ্ৰীণ ৰিভলিউচন হৈছে আমি তে স্বাৱলম্বী সিমিলাৰলি আমি কোনো যুদ্ধত লিপ্ত নোহোৱাকৈ আমি দেখাব পাৰো যে আমি জয়ী ethics peaceful victory superior to bloodshed অশোকাৰ পিসফুল যেটো পলিসি আছিল কালিঙ্গা ওয়াৰৰ পিছত তাৰ কথা উল্লেখ কৰিব পৰা যায় কনক্লুজনত কি ক'ব যে ইণ্ডিয়া নিউক্লিয়াৰ ইজ ৰিষ্ট্ৰেইণ্ট এণ্ড স্ট্ৰেটেজি আৰ সুপ্ৰিম weapons thought finds a world and creates one also চিন্তা কৰা চিন্তাই এটা নতুন সমাজ সৃষ্টি কৰিব পাৰে যদি কিবা আমি ৰিফৰ্মছ আনিব বিচাৰিছো আমি ৰাজা ৰামমোহন ৰয়জীৰ কথা ক'ব পাৰো আমাৰ ৰিফৰ্ম যিখিনি হৈছিল সোশিও কালচাৰেল এসপেক্টত সো এটো এটা থটৰ দ্বাৰা হে হৈছে এটা চিন্তা ৰাইট আইডিয়া শেপ ৰিয়েলিটি প্লেটোৰ এটো বহুত আগৰে দাৰ্শন আছিল ইণ্ডিয়ান ফিলসফি যদি চাই দৃষ্টি আৰু সৃষ্টি ভিজন ভিজন থাকিলেহে ক্ৰিয়েচন হ'ব what if there is no vision vision নাথাকিলে কেনেকৈ সৃষ্টি কৰা হ'ব বিশ্বকৰ্মা যিজন আমাৰ দেৱতা হয় হিন্দুসকলে বিশ্বাস কৰে যে তেওঁ সৃষ্টি কৰিছে সো যদি ভিজন নাথাকে তেতিয়াহ'লে সৃষ্টি কৰিব পৰা নাযাব প্ৰথমতে আপোনালোকে যদি ইঞ্জিনিয়াৰিং কোৰ্সত শিকোৱা হয় যে প্ৰথমতে ডিজাইনটো লাগিব তাৰপিছত সেইটো ৰিয়েলিটি লৈ আহিব তো আমাৰ মোদীজীয়ে এতিয়া কৈছে যে বিকশিত ভাৰত আমি যদি টাৰ্গেটে নাৰাখো বিকশিত হোৱাৰ 2047 লৈকে আমি হ'ব পাৰিম জানো আমি এনেকুৱা পেছতে ডেভেলপ কৰিম 5% 6% so that's the thing so vision is the important then only reality will come ফ্ৰেঞ্চ ৰিভলিউচনৰ কথা ক'ব পাৰো লিবাৰ্টি ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলৰ কথা ক'ব পাৰো সায়েন্স নিউটন আইনষ্টাইন ইন্টাৰনেট এআই সো এইবিলাক এটা চিন্তা আছিল নিউটনে চিন্তা কৰিছিল যে গছৰ পৰা আপেলটো কিয় তললৈ পৰিল ওপৰলৈ কিয় নগল তাৰ ফলত কি সৃষ্টি হ'ল গ্ৰেভিটেশনৰ সৃষ্টি হ'ল আম্বেদকাৰছ কনষ্টিটিউচন এমএলকে's ড্ৰিম নেগেটিভো আছে ইয়াৰ যেনে হিটলাৰ টেৰৰিজম ডিষ্ট্ৰাকটিভ থট আছিল হিষ্টৰীয়ে মনত ৰাখে সবকে পজিটিভ থট যোনে আনে তো তেখেতক এই স্থানটো দিয়া হয় হিষ্টৰীত আৰু যোনে নেগেটিভ স্থান নেগেটিভ কাম কৰিব অবিয়াসলি নেগেটিভ ক্যাটেগৰীতে থাকিব স্থানটো কনক্লুজন থটস আৰ সিডস টু বোথ ডিসকভাৰী এণ্ড ক্ৰিয়েচন মাষ্ট বি গাইডেড এথিকেলি নেক্সট বেষ্ট লেসনস আৰ লাৰ্ন থ্ৰু বিটাৰ এক্সপিৰিয়েন্স যেনেকৈ কৈছিলো যে খালি পকেট আৰু খালি পেটে বহুত কিবা কিবি শিকায় যেটো কিতাপে যেটো চাৰি সীমা আছে সেইটো শিকাব নোৱাৰে ফিলসফি এটো বুদ্ধিজমৰ ফিলসফি যেটো আছে সাফাৰিং এজ টিচাৰ বুদ্ধৰ চাৰিটা নোবেলটো তাৰ ভিতৰত এটা হৈছে সাফাৰিং দুঃখ দুঃখ ইজ এ পাৰ্ট অফ লাইফ আৰু তাৰ পৰাহে শিকিব পৰা যায় ওল্ড ওয়াৰৰ কথা ক'ব পাৰি ইউনাইটেড ষ্টেট ইউনাইটেড নেশনছৰ 1981 ক্ৰাইচিছৰ ফলত যে ৰিফৰ্মছ হৈছে আমাৰ ভাৰতত এপাৰ্থেইড মুভমেণ্ট নেলসন মেণ্ডেলাজীয়ে যেটো আৰম্ভ কৰিছিলে নিৰ্ভয়া কেছ তাৰ পিছত কি হৈছে ষ্ট্ৰংগাৰ লছ আহিছে নিৰ্ভয়াৰ পিছত আমাৰ ওমেন সেফটিৰ কাৰণে বহুত কিবা কিবি লেজিসলেশন পাছ কৰাইছে চৰকাৰে আজিকালি পলিচি বিলাক আনা হৈছে সায়েন্সত স্পেস ফেলিয়াৰ চন্দ্ৰযান 2 আমাৰ ফেইল হৈ গৈছিলে 2019 চনত যেটো লঞ্চ কৰিব যোৱা হৈছিলে ৰাইট লেণ্ডাৰ টো ফেইল হৈছিলে লেন্ডিং কৰিবলৈ তো চন্দ্ৰযান 3 এটো সাকসেস কৰিব পাৰিছে আমি মুনৰ সাউথ পোলত যোৱা প্ৰথমটো কান্ট্ৰি বিশ্বৰ ভিতৰত আমি চন্দ্ৰযান 4ত মুনৰ পৰা স্যাম্পল আনিম ৰিসেন্টলি আমি যেটো আমি সানৰ মিশনটো লঞ্চ কৰিছো এক্সিয়ম 4ত আমাৰ ভাৰতৰ পৰা সুভাংশু শুক্লা স্পেচে লৈ গৈছে
পাৰ্চনেলিটিৰ পাৰ্চপেক্টিভ লিংকন, আব্দুল কালাম, মেণ্ডেলা তেখেতসকলৰ কথা ক'ব পাৰে। তেখেতসকলে ছেটবেক্সৰ সমস্যা বহুত পাইছিলে, কিন্তু সেইবোৰ অভাৰকাম কৰি জয়ী হৈছে। কনক্লুজনত আমি ক'ব পাৰোঁ এডভাৰ্চিটি ইজ হাৰ্শ বাট most lasting teacher. Section B পৰা আছিলে muddy water is best cleared by leaving it alone. যে কেতিয়াবা আমি বহুত অভাৰ থিংকিং কৰি লওঁ। অভাৰ থিংকিং kills the potential of solution. তো আমি কি কৰিব পাৰোঁ? আমি বস্তু এটা যেনেকৈ আছে তেনেকেই ৰাখি দিব পাৰোঁ। হয়, আমি নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগে, যিমান দূৰ আমি সমাধান কৰিব পাৰিম কৰিম, কিন্তু ইয়াৰ অৰ্থটো নহয় যে তাৰ কাৰণে যদি সমাধান নহয় জীৱনটোৱে শেষ হৈ গ'ল। কোনো এটা সমস্যাত মই ফচি আছোঁ, সেই সমস্যাটো সমাধান হয়, কিন্তু সময়ে সেইটো চেঞ্জ কৰি দিব। টাইম ইজ দ্য বেষ্ট মেডিচিন। গান্ধীজ সত্যাগ্ৰহ, কোল্ড ৱাৰ ৰিষ্ট্ৰেইণ্ট, দেন ইণ্ডিয়ান ডেমক্ৰেচি ৰিষ্ট'ৰ্ড আফটাৰ ইমাৰ্জেঞ্চি, আৰ্টিকল 1976, সংবিধান হত্যা দিৱস 25 জুন তাৰিখে পালন কৰা হয়। চ' সেইটো যেতিয়া পাব্লিক সজাগ হ'ব, তেতিয়া যোনেই ইমান অথৰিটেৰিয়ান গভৰ্ণমেণ্টত নাথাকক কিয় এদিন পতন হ'বই। চ' দ্যাটছ দ্য থিং। চায়েন্স, সেডিমেণ্টেশ্যন ক্লিয়াৰ্ছ ৱাটাৰ নেচাৰেলি। সাইকোলজি পাৰ্সপেক্টিভৰ পৰা যদি চাই, টাইম হিলছ এংগাৰ এণ্ড গ্ৰিফ। কনক্লুজন, পেচেন্স এণ্ড ৰিষ্ট্ৰেইণ্ট solve many problems better than force. Patience and restraint, ধৈৰ্য এটা বহুত ভাল গুণ। Number 6, the years is mass which the days never know. So long term thinking, experience আৰু কথা ক'ব বিচৰা হৈছে। পাৰ্টিশনৰ পৰা আমি লেসন্স লৈছো, ওল্ড ৱাৰৰ পৰা আমি লেসন্স লৈছো, ৰাইট। পলিটিক্সৰ পৰা আমি চিভিল ৰাইটছ মুভমেণ্ট যিটো ইউএছএত হৈছিলে, ইণ্ডিয়ান কনষ্টিটিউশ্যনছ ইভলিউশ্যন, আমি বেলেগ দেশৰ পৰা আমি কনচেপ্টবোৰ লৈছো, ৰাইট। সায়েন্স ইকনমি, আমি ইছৰো ৰিফৰ্মছ এটচেট্ৰাৰ কথা ক'ব পাৰোঁ। পাৰ্চনেল ডেভেলপমেণ্টৰ কাৰণে যে আমি স্বামী বিবেকানন্দৰ কথা ক'ব পাৰোঁ। কনক্লুজনত যে ডেইজ গিভ এক্সপিৰিয়েঞ্চ, ইয়াৰ্ছ গিভ উইজডম। নেক্সট টপিকটো, ইট ইজ বেষ্ট টু সি লাইফ এজ এ জাৰ্নি নট এজ এ ডেষ্টিনেশ্যন। চ' ইটছ এ প্ৰচেছ, আমি এই প্ৰচেছটো ট্ৰাষ্ট কৰিব লাগে। আমাৰ শ্ৰীমদ ভাগৱত গীতা, হিন্দু শাস্ত্ৰৰ যিটো ফ'কাছ অন কৰ্ম নট ৰিজাল্ট, নিষ্কৰ্ম কাম যিটো কোৱা হয়, যে আমি ফলৰ চিন্তা কৰিব নালাগে, আমি নিজৰ কাম কৰি যাব লাগে। কালচাৰ, ট্ৰেভেল, এক্সপ্লৰেশ্যন, গ্ৰোথ অভাৰ গ'লছ। হিষ্ট্ৰীৰ পৰা যদি চাই, গান্ধীজ লাইফ জাৰ্নি অফ ট্ৰুথ মেটাৰ্ড মোৰ দেন ফাইনেল ভিক্টৰী। সাইকোলজিত যে ডেষ্টিনেশ্যন ইজ ইকুৱেল টু ষ্ট্ৰেছ, আমি যদি ডেষ্টিনেশ্যনৰ কথা চিন্তা কৰি থাকোঁ, তেতিয়া আমি কাম কৰাৰ যিটো সময় সেইটো হেৰুৱাই পেলাইছোঁ। আপোনালোকে চিভিল চাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰা হ'লনি এইটো ডে ড্ৰিমিঙতে ফচি থাকে যে মই কেতিয়ালৈ IPS অফিচাৰ হ'ম, APS অফিচাৰ হ'ম, ACS অফিচাৰ হ'ম বা IS অফিচাৰ, তেতিয়াতো নহ'ব। আপোনাৰ কম্পিটিটৰে সেইটো সময়ত কাম কৰি আছে, পঢ়ি আছে। চ' আমি জাৰ্নিটোত ফ'কাছ কৰিব লাগে। আমাৰ এনচাৰ ৰাইটিং ফ'কাছ কৰিব লাগে, আমি প্ৰিলিমছত কাৰণে ফেক্টছবোৰ মনত ৰাখিব লাগিব। চ' সেইখিনিতে আমি কৰি থাকিব লাগে, ৰাইট। জাৰ্নি ইজ দ্য ফুলফিলমেণ্ট। লাইফছ ভেলু লাইজ ইন এক্সপিৰিয়েঞ্চেছ নট এণ্ড পইণ্টছ। এক্সপিৰিয়েঞ্চৰ ওপৰতহে আমি লাইফৰ ভেলুটো বিচাৰি পাওঁ। মিল যায় তো মিট্টি হে, না মিলে তো সোনা হে। তো তেনেকুৱা আপোনালোকে যিটো গ'লৰ কাৰণে কাম কৰি আছে, এবাৰ পাই যোৱাৰ পিছত চাব যে সেইটো ইমান ভেলু নাই। সেইকাৰণে আপুনি যিটো প্ৰিপাৰেশ্যন কৰি আছে, যিটো আপুনি হাৰ্ড ৱৰ্ক কৰি আছে, সেইটোত ফ'কাছ কৰক। সেইটো সদায় থাকিব, আপোনাৰ মনত থাকিব যে ডেট ৱাজ এ বিউটিফুল জাৰ্নি। লাষ্টৰ টপিকটো আছিলে কণ্টেণ্টমেণ্ট ইজ নেচাৰেল ৱেলথ, লাক্সাৰী ইজ আৰ্টিফিচিয়েল পভাৰ্টি। লাক্সাৰীটো মানুহে সৃষ্টি কৰা, কণ্টেণ্টমেণ্টটো নেচাৰেল। তো আমি ইয়াত নেচাৰ ভাৰ্চেছ আৰ্টিফিচিয়েল এই কনচেপ্টৰ পৰা চাব পাৰোঁ। বুদ্ধিজমত কি কয়, ডিজায়াৰ কজেছ চাফাৰিং, চাফাৰিং কজেছ দুখা, আল্টিমেটলি ডেথ। চ' সেইবিলাকৰ কথা আমি ক'ব পাৰোঁ। কণ্টেণ্টমেণ্টে কি প্ৰমোট কৰে, পিচ। গান্ধী লিভ চিম্পলি, খাদী কাপোৰ পিন্ধিছিলে, ৰাইট। ৰোমছ ফল ফ্ৰম এক্সেছ। ইকনমিৰ ফালৰ পৰা যদি চাই, কনজিউমাৰিজম ক্ৰিয়েটছ এণ্ডলেছ ওৱান। ভূটানৰ যিটো নেচাৰৰ লগত এলাইণ্ড কৰি পেলাই ডেভেলপমেণ্ট, সেইটোৰ কথা উল্লেখ কৰিব পাৰে। ছ'চাইটি, চিম্পল লিভিং, ষ্ট্ৰংগাৰ বণ্ডছ, লাক্সাৰী লিডছ টু ইনইকুৱেলিটি। পাৰ্চনেলিটিৰ ফালৰ পৰা আব্দুল কালামজীৰ কথা, মাদাৰ টেৰেছাৰ কথা, তেখেতসকল চিম্প্লিচিটি ৰিচ আছিলে।
কনক্লুজন যে ট্ৰু ৰিচনেছ ইজ ইনাৰ কণ্টেণ্টমেণ্ট, লাক্সাৰী উইথাউট পিচ, পভাৰ্টি। চ' বিভিন্ন এংগেলত আপোনালোকে লিখিব পাৰে এছেটো। এনচাৰ লিখাটো খুবেই জৰুৰী। আপোনালোকে যোনে প্ৰিপেয়াৰ কৰি আছে APSC মেইনছৰ কাৰণে, যোনে আপকামিং এক্সামবোৰৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, চিভিল চাৰ্ভিচ তো সদায় এটা এছে আপোনালোকে সদায় প্ৰেক্টিছ কৰক, আপোনালোকৰ যথেষ্টখিনি সহায় হ'ব। তো আজিৰ ক্লাছটো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰিছোঁ। থেংক ইউ।